নমস্কাৰ বন্ধুসকল, আজি দ্বিতীয় ক্লাছৰ প্ৰথম কুৱেশ্যনটো হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1948 চনত। বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে অসম এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানিক চন্দ্ৰ বৰুৱা। বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে জয়সাগৰ পুখুৰী কোনে খন্দিয়াইছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে গড়গঞ্জৰ ৰজা কোন। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুকলেংমুং। বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে অসম বিধানসভাৰ মুঠ আসন কেইখন। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 126খন। বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল, নেক্সট কুৱেশ্যনটো হৈছে শংকৰদেৱৰ জন্ম ক'ত হৈছিল। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1449 চনত বৰদোৱাত। বন্ধুসকল, আজি ক্লাছৰ শেষৰটো প্ৰশ্ন হৈছে আউনীআটী সত্ৰ ক'ত অৱস্থিত। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাজুলী। বন্ধুসকল, এনেদৰে ডেইলি ক্লাছ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনত ক্লিক কৰি ৰাখিব। ধন্যবাদ।